স্বাগতম জনাইছোঁ। আজি আমি ভাৰতীয় সংবিধানৰ ওপৰত কিছুমান গুৰুত্বপূৰ্ণ প্ৰশ্ন আলোচনা কৰিম, যিসমূহে আপোনালোকক আহি থকা পৰীক্ষাসমূহত সহায় কৰিব। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টি। প্ৰথম প্ৰশ্নটো আছে, ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? ভাৰতীয় সংবিধানত মুঠ 444টা অনুচ্ছেদ আছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰত ৰাষ্ট্ৰসংঘ হ'ব বুলি লিখা আছে? ভাৰত ৰাষ্ট্ৰসংঘ হ'ব বুলি অনুচ্ছেদ 1ত লিখা আছে ভাৰতীয় সংবিধানৰ। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, কোনটো অনুচ্ছেদত নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে? প্ৰশ্নটো কৈছে, কোনটো অনুচ্ছেদত নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব অনুচ্ছেদ 2ৰ পৰা 35লৈ কি কৰিছে? নাগৰিকক মৌলিক অধিকাৰ প্ৰদান কৰা হৈছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, কোনটো অনুচ্ছেদত নাগৰিকত্বৰ সৈতে জড়িত বিধান আছে? কোনটো অনুচ্ছেদত নাগৰিকত্বৰ সৈতে জড়িত বিধান আছে? সেই অনুচ্ছেদকেইটা হৈছে 5ৰ পৰা 11। 5ৰ পৰা 11লৈ নাগৰিকত্বৰ সৈতে জড়িত বিধান আছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, চাকৰি আৰু শিক্ষানুষ্ঠানত সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কোনটো অনুচ্ছেদত ক্ষমতা প্ৰদান কৰা হৈছে? প্ৰশ্নটোৱে কি কৈছে যে চাকৰি আৰু শিক্ষানুষ্ঠানত সমাজৰ দুৰ্বল শ্ৰেণীৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক কোনটো অনুচ্ছেদক ক্ষমতা প্ৰদান কৰিছে? সেই অনুচ্ছেদটো হ'ল অনুচ্ছেদ 6। আৰ্টিকল 6ত এইখিনি প্ৰদান কৰিছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰনীতিৰ নিৰ্দেশনামূলক নীতিৰ কথা উল্লেখ কৰা হৈছে? সংবিধানৰ কোনটো অনুচ্ছেদত ৰাষ্ট্ৰনীতিৰ নিৰ্দেশনামূলক নীতিৰ কথা উল্লেখ কৰা হৈছে? অনুচ্ছেদ 36ৰ পৰা 51লৈ কি কৈছে? ৰাষ্ট্ৰনীতিৰ নিৰ্দেশনামূলক নীতিৰ কথা উল্লেখ কৰা হৈছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, কোনটো অনুচ্ছেদৰ অধীনত এটৰ্নী জেনেৰেল নিযুক্তি দিয়া হয়? কোনটো অনুচ্ছেদৰ অধীনত এটৰ্নী জেনেৰেল নিযুক্তি দিয়া হয়? অনুচ্ছেদ নম্বৰ 76। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, কোনটো অনুচ্ছেদত সংসদৰ যৌথ অধিৱেশনৰ ব্যৱস্থা আছে? কোনটো অনুচ্ছেদত সংসদৰ যৌথ অধিৱেশনৰ ব্যৱস্থা আছে? সেইটো হ'ল অনুচ্ছেদ নম্বৰ 108। 108 নম্বৰ অনুচ্ছেদত সংসদৰ যৌথ অধিৱেশনৰ ব্যৱস্থা আছে, জইণ্ট পাৰ্লিয়ামেণ্ট বুলি কয়। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদত ধন বিলৰ সংজ্ঞা দিয়া হৈছে? কি কৈছে? সংবিধানৰ কোনটো অনুচ্ছেদত ধন বিলৰ সংজ্ঞা দিয়া হৈছে? সেই অনুচ্ছেদটো হৈছে 110 নম্বৰ অনুচ্ছেদ। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰে? সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰে? সেই অনুচ্ছেদটো হ'ল 123। ঠিক আছে, 123ৰ অধীনতে ৰাষ্ট্ৰপতিয়ে অধ্যাদেশ জাৰি কৰে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অভিযোগনামা দাখিল কৰিব পাৰে? সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশক অভিযোগনামা দাখিল কৰিব পাৰে? সেই অনুচ্ছেদটো হ'ল 124 অনুচ্ছেদৰ অধীনত। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰা পৰামৰ্শ ল'ব পাৰে? কি কৈছে? কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ পৰা পৰামৰ্শ ল'ব পাৰে? সেই অনুচ্ছেদটো হৈছে অনুচ্ছেদ 233। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, কোনটো অনুচ্ছেদৰ অধীনত কেন্দ্ৰৰ অৱশিষ্ট ক্ষমতা আছে? কোনটো অনুচ্ছেদৰ অধীনত কেন্দ্ৰৰ অৱশিষ্ট ক্ষমতা আছে? সেই অনুচ্ছেদটো হ'ল 284 নম্বৰ অনুচ্ছেদ। 248। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, কোনটো অনুচ্ছেদত আন্তঃৰাষ্ট্ৰীয় চুক্তি ৰূপায়ণৰ ক্ষমতা দিয়া হৈছে? কোনটো অনুচ্ছেদত আন্তঃৰাষ্ট্ৰীয় চুক্তি ৰূপায়ণৰ ক্ষমতা দিয়া হৈছে? সেই অনুচ্ছেদটো হ'ল 253 অনুচ্ছেদ। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ গঠন কৰিব পাৰে? কোনটো অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ গঠন কৰিব পাৰে? সেই অনুচ্ছেদটো হ'ল 280। 280 অনুচ্ছেদৰ অধীনত ৰাষ্ট্ৰপতিয়ে বিত্ত আয়োগ গঠন কৰিব পাৰে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে, কোনটো অনুচ্ছেদত
সম্পত্তিৰ অধিকাৰ আছে। কি কৈছে যে কোনটো অনুচ্ছেদত সম্পত্তিৰ অধিকাৰ আছে, সেইটো হৈছে ধাৰা 300 ক। ঠিক আছে। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে সংবিধানৰ কোনটো অনুচ্ছেদত সংঘ আৰু ৰাজ্যসমূহৰ বাবে লোকসেৱা আয়োগৰ ব্যৱস্থা আছে? সংবিধানৰ কোনটো অনুচ্ছেদত সংঘ আৰু ৰাজ্যসমূহৰ বাবে লোকসেৱা আয়োগৰ ব্যৱস্থা আছে? সেইটো হ'ল ধাৰা 315। তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে কোনটো প্ৰবন্ধৰ অধীনত হিন্দী ভাষাক চৰকাৰী ভাষা ঘোষণা কৰা হৈছে? কোনটো প্ৰবন্ধৰ অধীনত হিন্দী ভাষাক চৰকাৰী ভাষা ঘোষণা কৰা হৈছে? সেইটো হৈছে অনুচ্ছেদ নম্বৰ 343(1). তাৰ পাছৰ প্ৰশ্নটো চাওক। প্ৰশ্নটো আছে সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত অনুসূচিত জাতিসমূহৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠনৰ ব্যৱস্থা আছে? সংবিধানৰ কোনটো অনুচ্ছেদৰ অধীনত অনুসূচিত জাতিসমূহৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠনৰ ব্যৱস্থা আছে? সেইটো হৈছে অনুচ্ছেদ 338A, মানে 338 ক। 338 কৰ অধীনত অনুসূচিত জাতিসমূহৰ বাবে ৰাষ্ট্ৰীয় আয়োগ গঠন কৰাৰ ব্যৱস্থা আছে। আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পাইছে লাইক কৰি দিবলৈ একেবাৰে নাপাহৰিব। কমেণ্ট বক্সত জনাব ভিডিঅ'টো চাই কেনেকুৱা পাইছে। শ্বেয়াৰ কৰি দিব লগৰ বন্ধু বান্ধৱীসকলৰ মাজত। লগ পাম আকৌ নেক্সট ভিডিঅ'ত। ধন্যবাদ।